নমস্কাৰ, আজি বনাবলৈ লৈছোঁ খাচী মাংস। প্ৰথমতে মাংসখিনি নিমখ, হালধি, মিঠাতেল দি মেৰিনেট কৰি লৈছোঁ। এতিয়া মই এখন কেৰাহী পাতি তাত মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত শুকান জলকীয়া, তেজপাত আৰু পিঁয়াজখিনি দি অলপ সময় ভাজি লৈছোঁ। এতিয়া মই তাত বটি ৰখা জিৰা, আদা, নহৰু দি অকণ সময় ভাজি লৈ তাত মাংসখিনি দি দিছোঁ। মাংসখিনিৰ পৰা তেল ওলাব ধৰোঁতে মই তাত নিমখ আৰু হালধি দি অকণমান ভাজি কাটি ৰখা আলু কেইপিচ দি দিছোঁ। এতিয়া মই তাত জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰঙা জলকীয়া গুড়ি দি সেইখিনি অকণমান ভাজি লৈ তাত মই অকণমান দৈ দিছোঁ। দৈখিনিৰ সৈতে ভালকৈ অকণমান ভাজি তাত জালুকৰ গুড়ি দি দিছোঁ। এতিয়া মই তাত উতলা পানী দি পেলাই অকণ সময় উতল আহিব দিছোঁ। এতিয়া উতল অহাত মই গৰম মছলাৰ অকণমান গুড়া দি দিছোঁ। এয়া মোৰ আজিৰ খাচী মাংস ৰেডি।